গুড মৰ্নিং সকলোকে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা শুই উঠি চাওকচোন ৰ'দটো কি ধুনীয়া লাগিছে। চবে কয় ৰাতিপুৱা ৰ'দটো ল'ব লাগে ভিটামিন ডি, কিন্তু ৰাতিপুৱা টিফিন চিফিন বনোৱা ইমান খৰখেদা হৈ থাকে, সেইবোৰ ল'বলৈ আৰু সময় নহয়গৈ। যিহওক ল'ৰা ছোৱালী পঠিয়াই মেলি এতিয়া ৰাতিপুৱা আহক দিনটো আৰম্ভ। আজি আপোনাক মই সৰু ফুলনিখন দেখাইছোঁ। এয়া চাওকচোন, কালাঞ্চু বহুতবোৰ পচাইছিলোঁ, কিন্তু বৰষুণৰ বতৰত বাহিৰত থকাৰ কাৰণে পানী পৰি পৰি বহুতবোৰ গেলি গ'ল। এতিয়া থৈ দিছোঁ, এবাৰ ফুলিব যাব আশা কম। এয়া এগলনিমা কেইটামান আছে। এয়া একচুৱেলি ফুলবোৰৰ লগত সৰু বাচ্ছাৰ দৰে লাগি থাকিলে ফুলবোৰ সোনকালে ডাঙৰ দীঘল হয়, যেনেকৈ বাচ্ছাবোৰে মৰম বিচাৰে সেইটোও বিচাৰে। মোৰ ইমান লাগি খুচৰি থকা নহয়, তথাপিও আৰু ডাঙৰ হৈছে। এইফালে আকৌ এনেকৈ আছে, এইবোৰ যাৰ বেৰা এবাৰ ফুলি গ'ল বাৰু। এয়া ইন্দ্ৰমালতী সৰু সৰুকৈ কলিয়াইছে। এইখন আমাৰ জোলনাখন, এয়া হেঙিঙত পিটুনিয়া দিছোঁ, ফুলিলে ভাল লাগিব তেনেকৈ। এয়া চাওকচোন, এয়া ইন্দ্ৰমালতী, এয়া গোলাপ, এইবোৰ এবাৰ ফুলি গৈছে, আকৌ ফুলিব। কিন্তু এজেলীয়া জোপাহে বৰ মন্দমাৰি, যোৱাবাৰ ৰুইছিলোঁ, এতিয়ালৈকে দেখোন ফুলা নাই। আৰু এয়া হৈছে মোৰ বুগেনভিলিয়াবোৰ, এটা বেটছ ফুলি গ'ল। যিহেতু অকল আগবেলাটো মোৰ ইয়াত ৰ'দ পৰে, সেইকাৰণে বুগেনভিলিয়াবোৰ অকণমান কম পৰে, মানে কম ফুলে। তথাপিও এবাৰ বাৰু অলপ ফুলিলে। এনেকৈ লাগে মোৰ ফুলনি। এইখিনি এয়া হৈছে আমাৰ ওপৰত থাকে, ওপৰ পাৰ্টটোত DPSৰ মেম কস্তুৰিবা, তেখেতৰ ফুল। বেছিভাগ পাতবাহাৰ টাইপে আছে, বৰ ধুনীয়াকৈ ৰাখে, দেখিও ভাল লাগে। এয়া হৈছে আমাৰ জুমি, তাই কিন্তু ভিতৰত বৰ ধুনীয়াকৈ এগলনিমাসমূহ ৰাখিছে। স্নেক প্লেনকেইটা চাওকচোন কি ধুনীয়া। এতিয়া ভাবিছোঁ কেইজোপা, এতিয়া যদিও সময় নাই, তথাপিও সেইটো বনি আছে। বেঙেনা, চয়াবিন, বিলাহী দি ইয়াত অকণমান শুকান মাছ দিম, তৰকাৰী, দালি হৈ গ'ল, বিন ভাজি হৈ গ'ল, মাছৰ তৰকাৰী হৈ গ'ল। টিফিন লৈ ৰেডি। এতিয়া সত্যজিতক প্ৰথমতে টিফিনটো দিম গেটত, তাৰপৰা ডিটুক লৈ পিনে আহি দিম। এই আৰু ডিউটি ষ্টাৰ্ট হৈ গ'ল আৰু মোৰ। পাৰিজাত আহি পাই গ'ল, বৌয়ে চব্জি কাটি আছে, এজ ইউজুৱেল মমীয়ে মূলা কাটিছে। এয়া জুমি, এই চেগতে আমাৰ ফুলনিবোৰ দেখাই দিম। এয়া চাওকচোন, বৌহঁতৰ ঘৰৰ নাৰ্জী কেইজোপা কি ধুনীয়াকৈ ফুলি আছে, একেবাৰে হালধীয়া জিলিকি আছে। এয়া যে কি বনাওঁ, এই পালোহি, পানীটো গৰম কৰি লওঁ। গৰম কৰাৰ পাছত এয়া ৰশ্মি আটা মঠিবৰ কাৰণে ঠিক কৰি থৈছে, তাই বাচন চাচন ধুই হৈ গ'ল। 6 বাজিছে, যিহেতু মোৰ হাজবেণ্ডক মই সোনকালে খানা দিওঁ, তাৰপৰা তেখেতে খোজকাঢ়িব যায়। এয়া আজি তেখেতৰ ডিনাৰত আছে 2টা ৰুটি, কলডিল আৰু দাইলৰ এটা তৰকাৰী, অকণমান মাটি দালি বাৰু দিনৰে আছিলে, এটা চব্জি, চাটনি আৰু ৰুটি। এয়া মোৰ ডিনাৰ বনাই মেলি ৰেডি, হাজবেণ্ডক খাব দিলোঁ। আমি যিহেতু আজিকালি দুইজনে ৰাতি ৰুটিয়ে খাওঁ, অলপ সোনকালে খাব চেষ্টা কৰোঁ। মানে ডক্টৰে কোৱা মতে যিমান সোনকালে আপুনি ডিনাৰটো কৰে, সিমান সোনকালে আপোনাৰ গেছৰ প্ৰব্লেম নহয়, সোনকালে ডাইজেষ্ট হয়। আজিকালি একচুৱেলি আমি এইটো পশ্চিমীয়া সভ্যতা বুলি ক'ব নোৱাৰি, আমাৰ নিজৰ লাইফষ্টাইলটো ইমানেই চেঞ্জ হৈ গৈছিলে যে আমি 10টা 11টা বাজি যায় আপোনাৰ ডিনাৰ কৰোঁতে। আমাৰো হৈ গৈছিলে। আলহী আহিলে বাৰু বেলেগ কথা, আৰামত গৈ বনাওঁগৈ, ল'ৰা ছোৱালী পঢ়াই মেলি খাওঁ। তাৰপৰা আমাৰ ঘৰত মেইনলি মানে খুব গেছৰ প্ৰব্লেম হ'ব ধৰিলে, তো এজ পাৰ ডক্টৰ এডভাইচ আমি 8টা বজাৰ আগত খাব চেষ্টা কৰোঁ। সদায় দিয়ক সম্ভৱ নহয়, কিন্তু যিমান পাৰোঁ আমি ট্ৰাই কৰোঁ। তো এতিয়া খাব লৈছোঁ আৰু আজিকালি ৰুটি খোৱা ষ্টাৰ্ট কৰিছোঁ। চাওঁচোন, নিজকে ভালে থাকিবলৈ অকণমান চেষ্টা কৰিছোঁ, তাৰ ওপৰত দেখা যায় আৰু। এয়া ৰাতি ডিনাৰ গ্ৰহণ কৰিব লৈছোঁ, হাজবেণ্ডে খাই আছে, তেখেতৰ লগতে মই খাইছোঁ। মোৰ চিম্পল, এয়া 2টা ৰুটি, চাটনি আৰু এটা চব্জি খাই মেলি লওঁ। তো
ইমান সময়টো বাৰু কোনো ডিনাৰ নকৰে, আমি আগতে নকৰিছিলোঁ, 9-10টা বাজি যায়। আজিকালি অকণমান ট্ৰাই কৰিছোঁ সোনকালে কৰিবৰ কাৰণে। আমি খাই আজৰি হৈ ল'ৰা ছোৱালীকেইটাৰ কাৰণে আকৌ মই ৰেডি কৰোঁ। তো আপোনালোকে কমেণ্ট কৰিবচোন কোনে কোনে আজিকালি সোনকালে ডিনাৰ কৰে। এয়া ঠাণ্ডা দিনত কেইটুকুৰামান কাগজৰবোৰ কাৰ্টেন আছিলে, ভাবিলোঁ জ্বলাই দিয়াও হ'ব, অলপ ঠাণ্ডা পোৱা হ'ব। এয়া আজি এনেদৰে মোৰ ভিডিঅ'টো শেষ কৰিলোঁ। আপোনালোকে যদি ভাল পায় মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। থেংক ইউ।